এনে এটা ঘটনা মোৰ লগতে ঘটিছে ডুমডুমা এফআৰইউত। মই যোৱা 29 তাৰিখে ডুমডুমা এফআৰইউত মোৰ গাটো বেয়া লগাৰ কাৰণে ডক্টৰৰ ওচৰলৈ গৈছিলোঁ। ডক্টৰে মোৰ স্বাস্থ্য পৰীক্ষা কৰি কেইবাটাও পৰীক্ষা কৰিবলৈ ক'লে আৰু ডুমডুমা এফআৰইউতে যিহেতু মুখ্যমন্ত্ৰী বিনামূলীয়া ৰোগ পৰীক্ষাগাৰ এটা আছে, মই তালৈ গ'লোঁ। তাত মোৰ ব্লাডৰ চেম্পুল দুটা ল'লে, এটা নোখোৱা অৱস্থাত লৈছে আৰু এটা আহাৰ গ্ৰহণ কৰাৰ 1.5 ঘণ্টাৰ পাছত লৈছে। গতিকে মই তেজৰ নমুনা দিব লগা কামখিনি মোৰ একেদিনাই সম্পূৰ্ণ হৈ গ'ল। তো মই আজি ৰিপৰ্টটো ল'লোঁ। লোৱাৰ পাছত মই ৰিপৰ্টটোত দেখিছোঁ ডক্টৰে লিখি দিয়া মতে 3টা ৰিপৰ্ট মই পোৱা নাই। এই 3টা মই নোপোৱা ৰিপৰ্ট হ'ল LFT, KFT, থাইৰয়ডৰ যিটো ফাইল ৰিপৰ্ট আহিব লাগে সেইটো মই পোৱা নাই। তো মই খবৰ কৰিছোঁ যে মোৰ 3টা ৰিপৰ্ট মিচিং হৈছে নেকি। লেবৰ কৰ্মচাৰীয়ে গোটেইবোৰ তন্নকৈ চোৱা চিতা কৰাৰ পাছতো তেওঁলোকে ৰিপৰ্টটো উলিয়াব নোৱাৰিলে। উলিয়াব নোৱাৰাৰ পাছত তিনিচুকীয়াতহে তেওঁলোকৰ আচল লেবটো আছে, কাৰণ এইটো প্ৰাইভেট লেব হয়, কণ্টেক্টত চলাই আছে এই লেবটো। তিনিচুকীয়াৰ এই লেব কৰ্তৃপক্ষই নাই মোৰ আৰু এই 3টা লেব দিয়া নহ'ব বুলি ক'লে আৰু মোৰ পৰা পুনৰাই ব্লাড চেম্পুলহে সংগ্ৰহ কৰিব বিচাৰিলে। মোৰতো ভুল নহয়, মই দ্বিতীয়বাৰ ব্লাড কিয় দিম। চিকিৎসকৰ পৰামৰ্শ মতে মই লেবত গ'লোঁ। লেবৰ কৰ্তৃপক্ষই নীতি নিয়ম মতে তেজৰ নমুনা সংগ্ৰহ কৰিলে আৰু নীতি নিয়ম মতে মই তেজ পৰীক্ষাৰ সম্পূৰ্ণ পৰীক্ষাৰ ৰিপৰ্ট পাব লাগিছিলে। গতিকে মই নেপালোঁ, 3টা ৰিপৰ্ট মই পোৱা নাই। এই গোটেই ঘটনাটোৰ এক উচিত তদন্ত হ'ব লাগে বুলি কাইলৈ মই বিভাগীয় কৰ্তৃপক্ষলৈ অভিযোগ দাখিল কৰিম। ক'বলৈ গ'লে চৰকাৰে সাধাৰণ দৰিদ্ৰ দুখীয়া ৰোগীসকলক সেৱা দিয়াৰ নামত প্ৰাইভেট কোম্পানীবোৰকহে আচলতে সুবিধা দি আছে। যেনেকৈ এয়া কৃষ্ণা ডায়েগনষ্টিক তিনিচুকীয়াৰ। কৃষ্ণা ডায়েগনষ্টিকে ডুমডুমা এফআৰইউতে যিটো লেব চলাই আছে সেই লেবটো সঠিকভাৱে চলাইছেনে, ৰোগীসকলে সঠিক সুবিধা পাইছেনে, এই গোটেই দিশবোৰ চোৱা চিতাৰ দায়িত্ব আছে চিকিৎসালয়খনৰ কৰ্তৃপক্ষ, প্ৰশাসন ব্যৱস্থা আছে, নজৰ ৰাখিব লাগিছিলে। গতিকে তেওঁলোকে এই গোটেই বিষয়বোৰৰ পৰা সম্পূৰ্ণভাৱে এৰাই চলিছে, যাৰ ফলত এই কৃষ্ণা ডায়েগনষ্টিকৰ দৰে ব্যক্তিগত খণ্ডৰ ডায়েগনষ্টিক চেণ্টাৰবোৰে চৰকাৰৰ পৰা ধন ঠিকেই আদায় কৰি আহিছে, কিন্তু দুখীয়া দৰিদ্ৰ সহজ সৰল ৰোগীসকলক স্বাস্থ্য পৰীক্ষাৰ নামত যি সেৱা দিব লাগে তাত সম্পূৰ্ণভাৱে তেওঁলোকে আচলতে ৰোগীসকলক মূৰ্খ সজাইছে। আৰু এই মূৰ্খ সজাব সুবিধাটো দিছে প্ৰশাসন ব্যৱস্থাই, পৰিচালনা সমিতিৰ সভাপতিয়ে হওক, সদস্যসকলেই হওক আৰু চিকিৎসালয়ত যিজন মুৰব্বী বিষয়া থাকে তেওঁলোকে সুবিধা দিছে, যাৰ ফলত দুখীয়া মানুহে এই পৰীক্ষাগাৰবোৰত পাব লগা সুবিধাবোৰৰ পৰা বঞ্চিত হ'ব লগা হৈছে। এতিয়া ডুমডুমা এফআৰইউ চিকিৎসালয়খনত আমাৰ ইয়াৰ স্থানীয় বিধায়কগৰাকী পৰিচালনা সমিতিৰ সভাপতি হয়। তেওঁলোকে এই লেবটোত ভালদৰে নজৰ ৰাখিব লাগিছিলে যে দুখীয়া মানুহে সুবিধাবোৰ পাইছেনে নাই পোৱা, আৰু হস্পিটেলখনৰ মুৰব্বীগৰাকীয়েও নজৰ ৰাখিব লাগিছিলে যে দুখীয়া মানুহে এই লেবটোত সুবিধাবোৰ ভালদৰে পাইছেনে। আচলতে তেওঁলোকে এই দিশবোৰত সম্পূৰ্ণ এৰাই চলিব বিচাৰিছে। বিধায়কগৰাকীয়ে নিজৰ ৰাজনীতিত ব্যস্ত হৈ আছে আৰু হস্পিটেলখনৰ ইনচাৰ্জে নিজৰ গাদী বচোৱাৰ ক্ষেত্ৰত ব্যস্ত হৈ আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।